মই 64 নং বালিগুৰি গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ এবিলি হৈ যোৱা পঞ্চায়ত সদস্য মোৰ নাম সাইদুল খান। মোৰ বিৰুদ্ধে 64 নং বালিগুৰি গাঁও পঞ্চায়তৰ 1 নং ৱাৰ্ডৰ সদস্য শফিকুল ইছলামে অভিযোগ আনিছে। মই যোৱা এবিলি হৈ যোৱা পঞ্চায়ত নিৰ্বাচনত মনোনয়ন পত্ৰত নথিপত্ৰ জমা দিয়া সাৰ্টিফিকেট ভুৱা বুলি তেখেতে অভিযোগ আনিছে। এই কথাখিনি টোটেলি ভিত্তিহীন, ভুৱা, অপপ্ৰচাৰ। মই কোনো জালিয়াতি কৰা নাই। জালিয়াতি কৰাৰ কামই হ'ল এই মানুহজন এটা ঠগ প্ৰবঞ্চক দালাল হয়। এই মানুহজন CSPৰ চলাইছিল। হাজাৰ হাজাৰ একাউণ্ট তেখেতৰ ফিংগাৰ দি এখন বনাইছিল। ইয়াত লিষ্ট আছে, এই লিষ্টবিলাক তেখেতৰ ফিংগাৰৰ লিষ্ট, এইবিলাক PM কিষাণৰ লিষ্ট, হাজাৰ হাজাৰ লিষ্ট তেখেতৰ ফিংগাৰ দি পইচা উঠাই নিজেই আত্মসাৎ কৰিছে। এজাহাৰত দাখিল কৰা হৈছিল। যোৱা কিছুদিন আগত টাকাকাটা গাঁৱৰ জিলেমনেছা নামৰ এজন মহিলাই অভিযোগ কৰিছিল, তেখেতৰ পইচা আত্মসাৎ কৰিছে, FIR দিয়া হৈছে। বৰপেটাৰ আৰক্ষী অধীক্ষক সন্মানীয় সুশান্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতক এৰেষ্ট কৰিব লাগে, তদন্ত কৰিব লাগে, তেখেতৰ বিৰুদ্ধে তদন্ত কৰি তেখেতক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিব লাগে। তাৰ কাৰণে আৰক্ষী অধীক্ষক মহোদয়ক মই পুৰজোৰে অনুৰোধ জনাইছোঁ। আৰু তেখেতে যিটো অভিযোগ আনিছে যে চাৰ্টিফিকেটবিলাক ভুৱা, আৰু মোৰ বিৰুদ্ধে নহয়, আনোৰা খাতুন আৰু লাখী খাতুনৰ বিৰুদ্ধে যিটো অভিযোগ আছে সেইটোও ভিত্তিহীন। চাৰ্টিফিকেট জালিয়াতি কৰা কাম আমাৰ নহয়। চাৰ্টিফিকেট জালিয়াতি কৰা কাম তেখেতৰ দেউতা সোণাবাৰী হাইস্কুলৰ প্ৰাক্তন হিন্দী শিক্ষক আজিমুদ্দিন, তেখেতে এলাহাবাদৰ পৰা চাৰ্টিফিকেট আনি বহুত বিক্ৰী কৰিছে। হিন্দী বিভাগত পঢ়াই নাই, বিচাৰত চাৰ্টিফিকেট আনি দি বহুত চাৰ্টিফিকেট বিক্ৰী কৰি পইচা আত্মসাৎ কৰিছে। দুৰ্নীতি কৰাৰ কামই হ'ল তেখেতৰ, শফিকুল আৰু শফিকুলৰ দেউতাকৰ। আমি দুৰ্নীতি নকৰোঁ। আমি নিৰ্বাচন খেলিছোঁ, ৰাইজে আমাক প্ৰতিনিধি বনাইছে, আমি ৰাইজক সেৱা কৰিম, আমি দালালি নকৰোঁ। আমি চাৰ্টিফিকেট লৈ দালালি নকৰোঁ। দালালি কৰাৰ কামই হ'ল শফিকুল আৰু শফিকুলৰ দেউতাৰ। তেখেতে অভিযোগ অনা কথাটো ভিত্তিহীন। এই আমাৰ অৰিজিনেল চাৰ্টিফিকেট, আমি কোনো ডুপ্লিকেটি কাম কৰা নাই, আমি কোনো জালিয়াতি কাম কৰা নাই। এয়া আমাৰ লাখী খাতুন, মই আৰু আনোৰা খাতুনৰ অৰিজিনেল চাৰ্টিফিকেট, আমি কোনো ডুপ্লিকেট কৰা নাই। তেখেতৰ মূল উদ্দেশ্য হ'ল তেখেতে সভাপতি হোৱাৰ বহুত সপোন আছিল, সপোনটো ধূলিসাৎ হৈ গৈছে। ধূলিসাৎ কাৰণ হ'ল এই একাউণ্টৰ পইচা মাৰি খোৱা। মানে ৰাইজে বহুত মানে তেখেতক বেয়া পায়, তেখেতক সভাপতি নবনায়। মোকো প্ৰস্তাৱ দিছিল, মানে তাক ছাপোৰ্ট কৰিব লাগে সভাপতি হিচাপে, ছাপোৰ্ট কৰা নাই। 10 লাখ টকা মোক দিছিল। মই কৈছোঁ যে পইচা নালাগে, এতিয়া তোমাৰ পৰা 10 লাখ টকা লৈ মই তোমাক ছাপোৰ্ট কৰিম, তুমি পঞ্চায়তত দুৰ্নীতি কৰিবা। মই তাৰ কথাত অমান্তি হোৱাত মোৰ বিৰুদ্ধে এই চাৰ্টিফিকেটৰ ওপৰত মোক মানে ভুৱা অভিযোগ আনিছে। গতিকে মই আৰু আকৌ এবাৰ কৈ আছোঁ, এই একাউণ্টৰ পইচা মাৰি খোৱা ভণ্ড প্ৰতাৰক মানুহজনে কোনো চিনি নাপায়। এয়া এজন ঠগ প্ৰবঞ্চক হেকাৰ হয়। আমাৰ সোণাবাৰী গাঁও পঞ্চায়তৰ কোনো এজন মানুহ ক'ব নোৱাৰে যে তাৰ একাউণ্টৰ পৰা সি পইচা নিজৰ ফিংগাৰ দি আত্মসাৎ কৰা নাই। কোনো এজন মানুহ ক'ব নোৱাৰে। গতিকে এজন হেকাৰ হয়। আমি তাৰ মানে প্ৰমাণ আছে, বহুত একাউণ্ট আছে, হাজাৰ হাজাৰ একাউণ্ট আছে, হাজাৰ হাজাৰ PM কিষাণৰ লিষ্ট আছে। গতিকে বৰপেটা SP মহোদয়ক মই পুনৰবাৰ অনুৰোধ জনাইছোঁ, তেখেতৰ বিৰুদ্ধে তদন্ত কৰি তাক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দি আমাৰ এই দুৰ্নীতিমুক্ত কৰিব লাগে।